আমাৰ দলে এইবাৰ অসমত বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু আমি গোটেই অসমতে 21টা সমষ্টি আমি প্ৰাৰ্থী দিছোঁ ৰাইজৰ লগত ৰাইজ আমাৰ লগত আমাৰ মিত্ৰতা ৰাইজৰ লগত আপুনি মিত্ৰতা কাৰ লগত বিচাৰিব আপুনি যোৱা নিশা আমি বাতৰিত পঢ়া মতে আণ্ডাৰষ্টেণ্ডিং দুটা দলৰ মাজত আণ্ডাৰষ্টেণ্ডিং হৈছে সেই দুটা দলৰ মাজত ইমান বছৰে কিন্তু কি কৰি আছে ইমানে কি কৰি আছিল তাৰপিছত আহিলে আপোনাৰ ধৰক আৰু বহুত দল আছে যে নিৰ্বাচন খেলিব CPI খেলিব বেলেগ বেলেগ দলে খেলিব সেই দলৰ কি হ'ল খেলিব না তেওঁ বিৰোধী পাৰ্টি নহয় নেকি গতিকে আমাৰ কথাটো হ'ল যে বিৰোধী বুলি তেনেকুৱা কোনো কথা নাই বিৰোধী এতিয়া আপুনি কওকচোন আমি আগদিনাখন মিটিং কৰি আহিলোঁ এটা দলৰ লগত কংগ্ৰেছৰ লগত ৰাতিপুৱা মিটিং কৰিলোঁ পিছদিনা যেতিয়া কথা পাতিব যায় সেই নেতাজনৰ তেখেতৰ মইতো এতিয়া কংগ্ৰেছ নাই এতিয়া বিজেপি কংগ্ৰেছ নে বিজেপি ধৰিবই নোৱাৰি ঠিক আছে কোনজন নেতা কংগ্ৰেছৰ কোন নেতা বিজেপি ধৰিবই নোৱাৰি আৰু আমি ভুলতে ফোন কৰি আমি কথা পাতিলে তেওঁ আচলতে কংগ্ৰেছী বুলি কথা পাতিলে তেওঁ বিজেপিহে আচলতে নেতা ইমান এটা কমপ্লিকেটেড চিটুৱেশ্যনত কথা পতা বহুত দিগদাৰী নম্বৰ 1 নম্বৰ 2 আমি তেখেতসকলে দলখনৰ কথা আমাৰ আপত্তি নাই কোনো আপত্তি নাই কিন্তু একেবাৰে ইমূৰৰ পৰা সিমূৰলৈ গ'লেহে আমাৰ আপত্তি আছে এটা প্ৰিন্সিপল বুলি কথা এটা আছে সেই বস্তুটো তেওঁলোকে যদি মেইনটেইন নকৰে আগদিনালৈকে আপোনাৰ কিবা এটা কাম কৰিব আৰু পিছদিনা ৰাতিপুৱা উঠি তেওঁ বেলেগ এটা হৈ যাওঁতে এইটো এটা আচৰিত কথা এইটো আমি আমাৰ অসমত বা ভাৰতবৰ্ষত পলিটিক্সত এইটো অতি বেয়া কথা এটা হৈছে যে কোনোবাই জিকিব নে নিজিকিব এইটো কথা ইম্পৰ্টেণ্ট নহয় ৰাইজ ক'ত আছে এইটো ইম্পৰ্টেণ্ট নহয় খালি তেওঁলোকৰ খালি দল সলাব লাগে আৰু MLA MP হ'ব লাগে আজি কোনোবাই এটা দলত আছে অহাকালি আৰু বেলেগ দলত গৈ আছে যি ধৰণে কোনেও ক'বই নোৱাৰে যে মৰ্ণিঙত বেলেগ দলত ৰাতি হ'লে বেলেগ দলত আজি এইটো টুপি পিন্ধিছে অহাকালি আন এটা বখন পিন্ধিছে যিটো অৱস্থা হৈছে এই অৱস্থা অসমৰ ৰাইজে ভাল পোৱা নাই যিটো বিচাৰধাৰা প্ৰেৰিত ৰাজনীতি হ'ব লাগে যিটো ৰাজনীতি যিটো আদৰ্শ হ'ব লাগে যিটো আইডিঅলজি হ'ব লাগে সেইটোও নোহোৱা হৈ গৈছে অসমত আম আদমি পাৰ্টি এটা সৎ ৰাজনীতিক দল এটা নিকা ৰাজনীতি কৰিব জানে কামৰ ৰাজনীতি কৰিব জানে আৰু আমি কৰি দেখুৱাই আহিছোঁ দিল্লীতে হওক পাঞ্জাৱতে হওক বা বেলেগ ৰাজ্যতো হওক আমাৰ দলে এটা ভাল ৰাজনীতিৰ পৰিদৰ্শন কৰিছে ভাল ৰাজনীতি কেনেকৈ কৰা হয় এইটো দেশৰ ৰাইজক দেখুৱাব পাৰিছে এই বুলি আমি ভাবোঁ অনাগত দিনত অসমতো এই ৰাজনীতি আমাক প্ৰতিষ্ঠা কৰিব লাগিব আমাৰ প্ৰথম ইনিচিয়েটিভ হয় বিধানসভা নিৰ্বাচন এইবাৰ আমি 21টা সমষ্টিত দিছোঁ 21টা সমষ্টিত দিয়াৰ কাৰণ হ'ল যে যিকেইটা সমষ্টিত আমি ভাল আমাৰ প্ৰত্যাশী আছে ভাল সংগঠন আছে সেইকেইটা সমষ্টিত দিছোঁ যাতে আমি এইটো আকলন কৰিব পাৰোঁ যে আমাৰ অসমৰ ৰাইজে কেনেধৰণে আঁকোৱালি লৈছে অনাগত দিনত আমি ফুল ফ্লেজ অসমত নিৰ্বাচন খেলিম অসমত চৰকাৰো বনাম সেই ডাইৰেকশ্যনত আমি কাম চব আঁচনি দিয়া চৰকাৰৰ কাম হয় চৰকাৰ কিহৰ কাৰণে হয় চৰকাৰ ৰাইজক সকাহ দিয়াৰ কাৰণেই হয় যে ৰাইজক কি লাগে বিজুলী লাগে পানী লাগে স্বাস্থ্যসেৱা লাগে আৰু যিটো দুখীয়া পৰিয়াল হয় সিহঁতক আৰ্থিক সহায় লাগে সেইখিনিৰ কাৰণে চৰকাৰ হয় সেইখিনিৰ কাৰণে ৰাইজে চৰকাৰৰ নিৰ্বাচন কৰে কিন্তু টকা কাৰ টকাটো ৰাইজৰ টকা চৰকাৰে সদ্ব্যৱহাৰ কৰি ৰাইজক বিলাই দিয়াটো একো বেয়া কাম নাই কিন্তু ধাৰত টকা লৈ যদি এনেই বিলাই দিয়া হয় এইটো শুভ সংকেত নহয় দেশৰ কাৰণে শুভ সংকেত নহয় ৰাজ্যৰ কাৰণেও শুভ সংকেত নহয় আঁচনি যদি আপুনি দিছে সকলোৰ কাৰণে যদি দিছে তেতিয়া কোনো বেয়া কাম নহয় কিন্তু আপুনি যদি বাছি মানুহক আঁচনি দি আছে সেইটো বেয়া কাম সেইটো ভাল কাম নহয় আম আদমি পাৰ্টিয়ে কি ধৰণৰ ৰাজনীতি কৰে আমি 200 ইউনিট বিজুলী ফ্ৰী দিওঁ পাঞ্জাৱত আমি প্ৰতিমাহে 300 ইউনিট বিজুলী ফ্ৰী দিওঁ সেইটোত আমি কাকো বাছি দিয়া নাই আমি যিসকল দুখীয়া পৰিয়াল যিসকলে 300 ইউনিট বিজুলী ব্যৱহাৰ কৰে সকলোৰ কাৰণে আছে আমি যদি স্বাস্থ্য সেৱা ফ্ৰী কৰোঁ হস্পিটেলবিলাকত বা মহল্লা ক্লিনিক গাঁও ক্লিনিক স্থাপন কৰোঁ তাত যিবিলাক সুবিধা যেনেকৈ বিনামূলীয়া দৰৱ বিনামূলীয়া টেষ্ট বিনামূলীয়া ট্ৰিটমেণ্ট সেইখিনি সকলোৱে পায় তাত এইটো নহয় যে আম আদমি পাৰ্টিৰ কৰ্মীয়ে পাব বেলেগে নাপাব তেনেকুৱা কোনো কথা নাই সকলোৰ কাৰণে আছে তো ব্যৱস্থাটো তেনেধৰণৰ হ'ব লাগে আমি পাঞ্জাৱত
আমি 1000 টকা প্ৰতি মাহ মহিলাৰ বাবে ঘোষণা কৰিছোঁ, কিন্তু তাত কোনো সেইটো নাই যে আপুনি APL হ'ব লাগিব, BPL হ'ব লাগিব, বিজেপিৰ কৰ্মী হ'ব লাগিব, কংগ্ৰেছৰ এইবিলাক নাই। সকলোৰ কাৰণে 18 বছৰৰ ঊৰ্ধৰ সকলো মহিলাৰ কাৰণে পাঞ্জাৱ চৰকাৰে 1000 টকা প্ৰতি মাহ দিছে, আৰু যিসকল দলিত পৰিয়ালৰ মহিলা সিহঁতক 1500 টকা প্ৰতি মাহৰ ব্যৱস্থা কৰিছে। তো আঁচনি দিয়াটো বেয়া নহয়। আৰু আচল কাম হ'ল যে আমি অসমৰ যিটো অৰ্থনীতি, সেই অৰ্থনীতিক আমি কি ধৰণে ভালদৰে মেনেজ কৰি ৰাজ্য লাভতো চলে আৰু ৰাইজে সকাহো পায়, দুয়োটা হয়। দুৰ্নীতি কম কৰিব লাগে, টকাৰ সৎ ব্যৱহাৰ হ'ব লাগে। এইটো হ'ব নালাগে যে মন্ত্ৰী বিধায়কসকলে নিজৰ একফালে আগবাঢ়ি আছে, কণ্টিনিউৱাছ টকা উপাৰ্জন কৰি আছে, আৰু একফালে গৰীব দুখীয়া সিহঁতি আৰু সদায় কষ্ট পাই আছে। সেইটো হ'ব নালাগে।